কামৰূপৰ দিহিঙাত ভুৱা অনলাইন পেমেণ্ট কৰি ৰাইজৰ ৰখত পৰিল ছাত্ৰ। কামৰূপৰ দিহিঙাত ভুৱা অনলাইন পেমেণ্ট কৰি ৰাইজৰ ৰখত বিজ্ঞান শাখাৰ তৃতীয় ষাণ্মাসিকৰ ছাত্ৰ জুমন দাস। এতিয়া অনলাইন পেমেণ্টৰ ক্ষেত্ৰত সাৱধান হ'বৰ হ'ল ব্যৱসায়ীসকল। বহু দিনৰে পৰা ভুৱা অনলাইন পেমেণ্টৰ জৰিয়তে দিহিঙা অঞ্চলত জুমনে কৰি গৈছিল চাইবাৰ ক্ৰাইম। দিহিঙাত ভুৱা অনলাইন পেমেণ্ট কৰি দোকানীসকলক ঠগি আহিছিল যুৱক জুমন দাসে। অৱশেষত মাংস ল'বলৈ আহি দিহিঙাত ৰাইজৰ ৰখত ভুৱা অনলাইন পেমেণ্ট কৰা যুৱক জুমন দাস। ভুৱা এপৰ জৰিয়তে এই কাণ্ড কৰি অহা বুলি স্বীকাৰোক্তি জুমন দাসৰ। এতিয়া সচেতন মহলত প্ৰশ্ন উঠিছে। একাংশ মেধাৱী ছাত্ৰ নামি পৰিছে চাইবাৰ ক্ৰাইমৰ দৰে অপৰাধত। এতিয়া গ্ৰাহকে কৰা অনলাইন পেমেণ্টত ৰাইট চিন দেখিলেই ভুল নাযাব, ভালকৈ চাব আপোনাৰ একাউণ্টলৈ ধন ট্ৰেন্সফাৰ হৈছে নে নাই। মানুহ পায় ল'ৰাটোৱে আহে আমাৰ তাত দোকানত আহি মাংস লয় কোনোদিন কম নলয় আধা কেজি 300 1 কেজি ইমানটা লয় লৈ পেলাই পইচাটো নামাৰে। পইচাটো মাৰে গুগল পে' স্কেন কৰে, গুগল পে' স্কেন কৰি পেলাই অনলাইন মাৰি পে' ধোৱা দেখুৱাই, আমাৰ লগত পে' ধোৱা দেখাই পেলাই মানে পইচাটো নাহে। আমিও গাঁৱৰ চলি ইমানটো মানে চেক কৰি নাচাওঁ, যিহেতু আমি এখন গাঁৱত মানে বিজনেছ কাম কৰি আছোঁ। চবে আমাক মানে আমি চবকে বিশ্বাস কৰোঁ, আমাকো চবে বিশ্বাস কৰে। তাৰপিছত এই ল'ৰাটোৱে আজি 3 দিনমান আগতে আৰু 1 কেজি মাংস ল'লা 240 টকা হ'ল। কিমান দিনৰ পৰা কামটো কৰি আছে? আজি 4 মাহ হ'ল। 240 টকা হ'ল। 240 টকা হোৱাৰ পিছত সেইদিনা তাৰমানে আমাৰ গুগল পে' বেছি নাই। তাৰপিছত আমি হিচাপটো চাওঁতে আমি অলপ কম পইচা পালোঁ। এই গুগল পে'টো ইমান আছিল, ক'ত গ'ল? তাৰপিছত চাওঁ যি ল'ৰাটোৰ নাম জুমন। তাৰপিছত মানে হেৰি নাই, পইচাটো নাই। আমি চেক কৰিছিলোঁ, পইচাটো নাই। তোমালোকৰ একাউণ্টত পইচাটো নোসোমাই। তাৰপিছত আজিও ঠিক তাৰমানে আহি সি ল'ৰাটোৱে আধা কেজিমান মাংস ল'লে, 120 টকা এটা মাৰি দিয়াতে ৰাইট চিন মাৰিলে, পইচাটো নাই। পইচাটো নহ'লে তাক মই অলপ যাবা দি পেলাই আকৌ মাতি আনিলোঁ। বাবু মই ক'লোঁ মোতকা যিহেতু সৰু, মই বাবু বুলি ক'লোঁ, বাবু পইচাটো যি মাৰিলে মোক প্ৰুফটো দিয়া, হিষ্ট্ৰীটো দেখা। সি হিষ্ট্ৰী ক'তো দেখা পোৱা নৰে। তেতিয়া মই সুধিলোঁ যে কথাটো মানে আজি যি 3 দিনমান আগত 240 টকা নিলে সেই হিষ্ট্ৰীটো পায়, আজিৰ হিষ্ট্ৰীটো পায়। আৰু এই কামটো কিমান দিনৰ পৰা কৰি আছা? মোবাইলটো আমি হাতত ল'লোঁ। এপেদি পইচা মাৰা কাৰণে তুমি কি ফেক একাউণ্টেৰে পইচা মাৰিছে? অনলাইন হয়। কি হৈছিলে ঘটনাটো কোৱাচোন। ঘটনাটো মানে এতিয়া পইচা ফেক একাউণ্ট দি মাৰা যায়, সেইটো আৰু সেই পইচাটো গৰাকীৰ তাত সোমাই নে যাক দিব লাগে তুমি? গৰাকীত নোসোমাই। জুমন কি দাস সৰ্বত তোমাৰ দেই না। আজি কিহৰ কাৰণে তোমাক ৰাইজে আবদ্ধ কৰিলে? ফেক একাউণ্ট ফেক একাউণ্ট কি মানে ফেক স্কেনাৰত পইচা মাৰা। কি হৈছিলে কোৱা? মই মাংস নিব আহিছিলোঁ, মাংস পোৱাৰ পিছত মাংস নিব আহিছিলে, স্কেম কৰিছিলে, পইচা স্কেন কৰিছিলে। তাৰপিছত কি পইচাটো মাৰা গৈছিল, কিন্তু এইটো একাউণ্টটো দোকানতো ৰিচিভ হোৱা নাই, সেয়ে আৰু প্ৰব্লেম। এনে তুমি যিটো কৰিছিলা সেইটো আচলতে লাইনে পইচাটো নাযায়। এইটো নাযায় কাৰণ গৰাকী তাত সোমোৱা নাই, নাযায়। এই কামটো কেতিয়াৰ পৰা কৰি আহিছা? বেছি দিন হোৱা নাই। আৰু কাৰোবাৰ ক্ষেত্ৰত কৰিছা? নাই মই কৰা নাই। তাৰমানে কি পইচাটো তুমি মাৰি দিয়া কিন্তু গৰাকীৰ তাতে নোসোমাই? কেনেকে কৰি লৈছা এইটো? এইটো এটা এপ পায়, সেইটো এটা এপ পায়। তাৰমানে কি হয় তোমাৰ সেইখিনি দেখুওৱা যায় কিন্তু পইচাটো নোসোমায়। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু